প্ৰিয় দৰ্শক আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মই মোৰ ইউটিউব চেনেল লেটছ লাৰ্ণ ইংলিছ গ্ৰামাৰ ইন এছামিজলৈ আটাইকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ লগত ইংৰাজী ব্যাকৰণৰ এটি গুৰুত্বপূৰ্ণ বিষয় টেন্স সম্পৰ্কে আলোচনা কৰিম। আমি পৃথিৱীত বিভিন্ন ধৰণৰ কাম কৰোঁ আৰু এই কামবোৰ আমি তিনিটা সময়ত কৰোঁ। কিছুমান কাম আমি অলৰেডি কৰি আহিছোঁ অতীতৰ সময়ত পাষ্ট টাইমত, আৰু কিছুমান কাম বৰ্তমান সময়ত অৰ্থাৎ প্ৰেজেণ্ট টাইমত আমি কৰি আছোঁ, আৰু কিছুমান কাম ফিউচাৰ টাইমত আমি কৰিম, পিছলৈ কৰিম। এই বিভিন্ন সময়ত কৰা কামবোৰ বা কৰিবলগা থকা কামবোৰ আমি তিনিটা টেন্সেৰে প্ৰকাশ কৰোঁ। গতিকে ইংৰাজী ভাষাত আমি প্ৰধানকৈ তিনি প্ৰকাৰ টেন্স পাওঁ। এই তিনি প্ৰকাৰ টেন্স হৈছে নম্বৰ 1 প্ৰেজেণ্ট টেন্স, নম্বৰ 2 পাষ্ট টেন্স, নম্বৰ 3 ফিউচাৰ টেন্স। গতিকে এই তিনি প্ৰকাৰ টেন্স আমি পাওঁ প্ৰধানকৈ ইংৰাজী ভাষাত। তোমালোকে এইটো কথাও জানা যে প্ৰতিৱেশ টেন্সৰ আকৌ 4টাকৈ ভাগ আছে। প্ৰেজেণ্টৰ 4টা ভাগ, পাষ্টৰ 4টা ভাগ আৰু ফিউচাৰ টেন্সৰ 4টা ভাগ। আজি আমাৰ আলোচনাৰ বিষয় হ'ব প্ৰেজেণ্ট টেন্স সম্পৰ্কে, অৰ্থাৎ প্ৰেজেণ্ট টেন্সৰ প্ৰথম ভাগটো সম্পৰ্কে। সেয়া হৈছে প্ৰেজেণ্ট ইনডেফিনিট টেন্স। ইয়াৰ গঠন আৰু ইয়াৰ ব্যৱহাৰ সম্পৰ্কে আমি আলোচনা কৰিম। প্ৰেজেণ্ট টেন্স আমি 4 প্ৰকাৰ পাওঁ। এই 4 প্ৰকাৰ প্ৰেজেণ্ট টেন্স হৈছে এনেকুৱা ধৰণৰ। নম্বৰ 1 প্ৰেজেণ্ট ইনডেফিনিট টেন্স, নম্বৰ 2 প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, নম্বৰ 3 প্ৰেজেণ্ট পাৰফেক্ট টেন্স, আৰু নম্বৰ 4 প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। এই 4 প্ৰকাৰ টেন্সৰ ভিতৰত আজি আমি আলোচনা কৰিম প্ৰেজেণ্ট ইনডেফিনিট টেন্স সম্পৰ্কে। এই টেন্সৰ গঠন আৰু ইয়াৰ বিভিন্ন ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰা হ'ব এই ভিডিঅ'ৰ যোগেদি। Examples of present indefinite tense sentence. Present indefinite tenseৰ বাক্যবোৰ কেনেকুৱা চাওঁচোন। I go, এইটো এটা প্ৰেজেণ্ট ইনডেফিনিট বাক্য, আৰু এই প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্যবিলাকত ছাবজেক্টৰ পিছত ভাৰ্বৰ প্ৰথম ৰূপ ব্যৱহাৰ কৰা হয়। প্ৰতিটো ভাৰ্বৰ তোমালোকে জানা তিনিটাকৈ ৰূপ থাকে। যেনে গো ভাৰ্বটো লৈছোঁ, গো, ৱেণ্ট, গন। গতিকে প্ৰেজেণ্ট ইনডেফিনিটৰ বাক্যৰ ক্ষেত্ৰত ছাবজেক্টৰ পিছত সদায় ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম বা বেছ ফৰ্ম ব্যৱহাৰ কৰা হয়। I go, you go, he goes, they go। এটা কথা মনত ৰাখিব লাগিব, যেতিয়া ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ হ'ব প্ৰেজেণ্ট ইনডেফিনিটৰ বাক্যৰ ক্ষেত্ৰত, তেতিয়া ভাৰ্বটোৰ শেষত এছ বা ইএছ যোগ কৰিব লাগে। ইয়াত হি থাৰ্ড পাৰ্চন ছিংগুলাৰ, যাৰ কাৰণে গো ভাৰ্বৰ পিছত ইএছ যোগ কৰা হৈছে। আৰু এক ধৰণৰ বাক্য লৈছোঁ, I like coffee, you like coffee, she likes coffee, they like coffee। এই আটাইকেইটা বাক্য হ'ল প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ, আৰু ইয়াত ছাবজেক্ট আই আছে আৰু পিছত ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম ব্যৱহাৰ কৰা হৈছে। বেছ ফৰ্ম I like coffee, মই কফি ভাল পাওঁ। You like coffee, তুমি কফি ভাল পোৱা। ইয়াত ছাবজেক্ট ইয়ৰ পিছত ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম লাইক আহিছে। She likes coffee, she থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, যাৰ কাৰণে ভাৰ্বৰ শেষত এছ যোগ কৰা হৈছে লাইকৰ পিছত। তাই কফি ভাল পায়, they like coffee, সিহঁতে কফি ভাল পায়। আৰু প্ৰেজেণ্ট ইনডেফিনিট বাক্যবোৰ যেতিয়া আমি অসমীয়াত ভাঙনি কৰোঁ তেতিয়া এনেকৈ কোৱা হয়, যাওঁ, যোৱা, যায়। I go, মই যাওঁ, you go, তুমি যোৱা, he goes, তেওঁ যায়। I like coffee, মই কফি ভাল পাওঁ। You like coffee, তুমি কফি ভাল পোৱা। She likes coffee, তাই কফি ভাল পায়। They like coffee, সিহঁতে কফি ভাল পায়। খাওঁ, খোৱা, খায়। যাওঁ, যোৱা, যায়। পঢ়া, পঢ়ে। I read, you read, she reads। I go to school, you go to school, she goes to school। মই স্কুললৈ যাওঁ, তুমি স্কুললৈ যোৱা, তাই স্কুললৈ যায়। নেক্সট গৈছোঁ আমি
প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্যৰ গঠনটো কেনেকুৱা হয় ফৰ্মেশ্যন অফ প্ৰেজেণ্ট ইনডেফিনিট টেন্স গতিকে প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্যটা প্ৰথম আমি ছাবজেক্টেৰে ষ্টাৰ্ট কৰোঁ প্লাছ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম প্ৰতিটো ভাৰ্বৰ তোমালোকে জানা অলৰেডি কোৱা হৈছে তিনিটাকৈ ৰূপ থাকে ডু ডিড ডান ৰাইট ৰোড ৰিটন গতিকে ছাবজেক্টৰ পিছত প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্যৰ ক্ষেত্ৰত ভাৰ্বৰ সদায় ফাৰ্ষ্ট ফৰ্ম ব্যৱহাৰ কৰা হয় তাৰপিছত যদি ভাৰ্বটো ট্ৰানজিটিভ ভাৰ্ব হয় অবজেক্ট ব্যৱহাৰ কৰা হয় ছাবজেক্ট প্লাছ ভাৰ্ব ফাৰ্ষ্ট ফৰ্ম প্লাছ অবজেক্ট যেনে I like mango very much ইয়াত ছাবজেক্ট আই আহিছে ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম আহিছে লাইক আৰু অবজেক্ট আহিছে মেংগো তাৰপিছত বাকীখিনি যিখিনি দৰকাৰ সংযোগ কৰা হৈছে I like mango very much মই আম খুব ভাল পাওঁ নেক্সট we need food to live জীয়াই থাকিবলৈ আমাক খাদ্য লাগে ইয়াত ছাবজেক্ট আহিছে we ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম আহিছে need অবজেক্ট আহিছে food we need food to live Next, the birds fly in the sky. চৰাইবোৰে আকাশত উৰে the birds হৈছে subject ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম আহিছে fly এইটো ইনট্ৰানজিটিভ ভাৰ্ব যাৰ কাৰণে প্ৰিপজিশ্যন দি তাৰপিছত অবজেক্টটো লিখিছোঁ in the sky চৰাইবোৰে আকাশত উৰে Next, the boy loves a smart girl ইয়াত the boy হৈছে subject যেটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ আৰু ভাৰ্ব হৈছে লাভ আৰু এছ যোগ কৰা হৈছে এইকাৰণে দ্য বয় ছাবজেক্টটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ গতিকে ভাৰ্বৰ শেষত এছ যোগ কৰা হয় স্মাৰ্ট গাৰ্ল হৈছে অবজেক্ট গতিকে ছাবজেক্টটো যেতিয়া থাৰ্ড পাৰ্চন সিঙ্গুলাৰ হয় প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্যৰ ক্ষেত্ৰত ভাৰ্বৰ শেষত এছ বা ইএছ যোগ কৰা হয় Next, he, she helps the poor. Yet he বা she third person singular. যাৰ কাৰণে help ভাৰ্বৰ পিছত as যোগ কৰা হৈছে তাৰপিছত অবজেক্ট দিয়া হৈছে the poor. He, she helps the poor. তেওঁ বা তাই দুখীয়াসকলক সহায় কৰে এটা কথা আৰু আমি স্পষ্টকৈ জানিব লাগিব কোনবোৰ ভাৰ্বৰ শেষত আমি as যোগ নকৰি yes যোগ কৰোঁ যিবিলাক ভাৰ্বৰ লগত ইএছ যোগ কৰা হয় সেই ভাৰ্বৰ হৈছে এনেকুৱা ভাৰ্ব যিবোৰ ভাৰ্বৰ শেষৰ আখৰ এছ ডাবল এছ এছ এইচ চি এইচ এক্স অ' জেড বা ডাবল জেড হয় সেইবিলাক ভাৰ্বৰ পিছত আমি এছ যোগ নকৰি ইএছ যোগ কৰিব লাগিব যেনে A good girl always focuses on her study A good girl হৈছে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ সাবজেক্ট আৰু ফোকাস ভাবটো শেষত আছে এছ আছে গতিকে যাৰ কাৰণে আমি ইএছ যোগ কৰিছোঁ গতিকে যিবিলাক ভাৰ্বৰ শেষত এছ ডাবল এছ এছ এইচ চি এইচ এক্স অ' জেড বা ডাবল জেড থাকে সেই ভাৰ্ববিলাকৰ লগত আমি এছ যোগ কৰিব নোৱাৰোঁ ইএছ যোগ কৰিব লাগিব নেক্সট আৰু এটা উদাহৰণ লৈছোঁ A mother kisses her baby A mother হৈছে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ আৰু ভাৰ্বটোৰ শেষৰ আখৰ হৈছে ডাবল এছ যাৰ কাৰণে আমি ইএছ যোগ কৰিব লগা হৈছে গতিকে a mother kisses her baby next Rita brushes her teeth daily গতিকে Rita থাৰ্ড পাৰ্চন সিঙ্গুলাৰ আৰু ব্ৰাছ ভাৰ্বটোৰ শেষৰ আখৰ হৈছে sh গতিকে sh থাকিলেও আমি ইএছ যোগ কৰিব লাগিব গতিকে Rita brushes her teeth daily next the man teaches us English ইয়াত টিচ ভাৰ্বটোৰ শেষৰ আখৰ হৈছে চি এইচ যাৰ কাৰণে আমি ইএছ যোগ কৰিছোঁ এছ যোগ কৰিব নোৱাৰোঁ গতিকে ভাৰ্বৰ শেষৰ আখৰ যেতিয়া চি এইচ হ'ব তেতিয়া আমি ইএছ যোগ কৰিব লাগিব নেক্সট আৰু এটা এক্সাম্পল লৈছোঁ A goalkeeper catches the ball in a football match ইয়াতো কেটছ ভাৰ্বটো হৈছে চি এইচ থকা ভাৰ্ব শেষত যাৰ কাৰণে আমি ইএছ যোগ কৰিছোঁ অকল এছ যোগ কৰিব নোৱাৰোঁ নেক্সট কৈছোঁ আমি আৰু এটা বাক্যলৈ মৌনি মিক্সেছ ৱাটাৰ উইথ মিল্ক মৌনিয়ে গাখীৰৰ লগত পানী মিক্স কৰে মিহলি কৰে ইয়াৰ শেষৰ আখৰ হৈছে এক্স মিক্স ভাৰ্বটোৰ শেষৰ আখৰ এক্স যাৰ কাৰণে আমি ইএছ যোগ কৰিছোঁ গতিকে মিক্সেছ হৈছে নেক্সট ৰাহুল অলৱেজ গোজ টু স্কুল ৰাহুল থাৰ্ড পাৰ্চন সিঙ্গুলাৰ আৰু ভাৰ্বটো হৈছে গো
যেটো ভাৰ্বৰ শেষত ও আছে যাৰ কাৰণে আমি কি কৰিছো ইএছ যোগ কৰিছো অকল এছ যোগ কৰিব নোৱাৰো ৰাহুল অলৱেজ গোজ টু স্কুল ৰাহুলে সদায় স্কুললৈ যায় নেক্সট আৰ্টা লৈছো sentence the man often quizzes me on English grammar মানুহজনে প্ৰায় মোক ইংৰাজী ব্যাকৰণৰ ওপৰত প্ৰশ্ন কৰে ইয়াত ভাৰ্বটো হৈছে কুইজ যেটো ভাৰ্বত আছে শেষত জেড আৰু যাৰ কাৰণে আমি ইএছ যোগ কৰিছো কিন্তু কুইজ ভাৰ্বটোত ইএছ যোগ কৰিলে জেডটো ডাবল হৈ যায় গতিকে the man often quizzes me on English grammar next article is about coming a bee buzzes when it flies এটা মৌমাখি যেতিয়া উৰে এই গুণগুণাই গতিকে ইয়াৰ ভাৰ্বটো হৈছে বাজ যেটো ভাৰ্বত ডাবল জেড আছে ডাবল জেড থাকিলেও আমি কি কৰিব লাগিব ইএছ যোগ কৰিব লাগিব গতিকে a bee buzzes when it flies গতিকে তোমালে গম পালা যদি ভাৰ্বৰ শেষৰ আখৰ s double s sh ch x o z বা ডাবল জেড হয় হেবিলাক ভাৰ্বৰ লগত তোমালোকে ইএছ যোগ কৰিব লাগিব এছ যোগ কৰিব নোৱাৰা ইয়াৰ বাহিৰে বাকি সকলোবোৰ ভাৰ্বৰ ক্ষেত্ৰত কেৱল এছ যোগ কৰা হয় Next, আমি কৈছো uses of present indefinite tense লৈ present indefinite tense ৰ ব্যৱহাৰলৈ কি কি ক্ষেত্ৰত আমি present indefinite tense ব্যৱহাৰ কৰো ইয়াৰ বাক্যটো হৈছে the sun gives us heat and light যিবিলাক কথা চিৰসত্য কথা universally truth গোটেই বিশ্বতে সত্য হেবিলাক বাক্যৰ ক্ষেত্ৰত আমি present indefinite tense ব্যৱহাৰ কৰো the sun gives us heat and light সূৰ্যটি আমাক তাপ আৰু পোহৰ দিয়ে এটা চিৰসত্য কথা যাৰ কাৰণে আমি present indefinite tense বাক্যটো লিখিছো the sun হল third person singular আৰু যাৰ কাৰণে ভাৰ্বটোৰ শেষত কি কৰা হৈছে as যোগ কৰা হৈছে the sun gives us heat and light next আটা বাক্য লৈছো water flows downwards এটা পানীৰ বৈশিষ্ট্য হয় ধৰ্ম পানী সদায় ডাউন ফালে তল ফালে বৈ যায় water flows downwards এটো আমি present indefinite tense ব্যৱহাৰ কৰি বাক্যটো লিখিছো next it bleeds when you get cut যেতিয়া তুমি কাটা হয় তোমাক কাট খাই যেতিয়া তেজ উলাই অৰ্থাৎ কাটিলে তেজ উলাই এটা চিৰসত্য কথা যাৰ কাৰণে আমি বাক্যটো present indefinite লিখিছো আৰু it to third person singular যাৰ কাৰণে আমি bleed ৰ পিছত s যোগ কৰিছো Next, we feel cold in winter. Heat কালত আমি ঠাণ্ডা অনুভৱ কৰো এটা চিৰসত্য কথা হিট কালত সকলোৱে ঠাণ্ডা অনুভৱ কৰে গতিকে we to হৈছে subject গতিকে feel হৈছে ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম গতিকে বাক্যটো আমি present indefinite লিখিছো Next আমি কৈছো present indefinite ৰ আনেক প্ৰকাৰ ব্যৱহাৰলৈ ইয়াৰ বাক্যটো হৈছে we brush our teeth in the morning যিবিলাক কাম আমি নিত্যনৈমিত্তিক কৰো দৈনন্দিন নামত যিবিলাক কাম হৈ থাকে সেই নিত্যনৈমিত্তিক বা দৈনন্দিন কৰা কামবিলাকৰ ক্ষেত্ৰত present indefinite tense ব্যৱহাৰ কৰা হয় we brush our teeth in the morning ৰাতিপুৱা আমি আমাৰ দাঁত ব্ৰাছ কৰো next we wash our hands before after eating খোৱাৰ আগতে বা পিছত আমি আমাৰ হাত ধুই লওঁ এটা এটা নিত্যনৈমিত্তিক কথা এইবিলাক ক্ষেত্ৰত আমি present indefinite tense ব্যৱহাৰ কৰিব লাগিব Next, father does the shopping for our family. আমাৰ পৰিয়ালটোৰ কাৰণে দেউতাই বজাৰ সমাৰ কৰে এটা নিত্যনৈমিত্তিক ঘটনা দেউতাৰ যাৰ কাৰণে এটা বাক্যটো present indefinite লিখা হৈছে আৰু father হল third person singular যাৰ কাৰণে ভাৰ্বটোৰ শেষত es যোগ কৰিছো এই কাৰণে যে দুই ভাৰ্বটোৰ শেষৰ আখৰ হল o গতিকে father does the shopping for our family এনেকৈ নিত্যনৈমিত্তিক ঘটনাবোৰ বা কথাবোৰ বা কামবোৰ আমি প্ৰকাশ কৰিবলৈ present indefinite tense ব্যৱহাৰ কৰো Next আমি কৈছো অনেক প্ৰকাৰ ব্যৱহাৰলৈ present indefinite tenseৰ The man smokes so much বিলাক কাম আমি অভ্যাসগতভাৱে কৰো অভ্যাসত পৰিণত হৈ তেনেকুৱা অভ্যাসগতভাৱে বা অভ্যাসলৈ পৰিৱৰ্তন হোৱা কামবোৰ কৰিবলৈ আমি present indefinite ব্যৱহাৰ কৰো The man smokes so much মানুহজনে বহুত বেছি ধূমপান কৰে বহুত বেছি ধূমপান কৰাটো মানুহজনৰ এটা অভ্যাস গতিকে ইয়াত আমি present indefinite tense ব্যৱহাৰ কৰিছো The dog barks at the strangers কুকুৰটোৱে অচিনাকি মানুহ দেখিলে ভুকে বা অচিনাকি মানুহৰ পিনে ভুকে গতিকে কুকুৰটো এটা অভ্যাস অচিনাকি মানুহ দেখিলে হি ভুকে The girl runs in the morning ছোৱালীজনীয়ে ৰাতিপুৱা দৌৰে ছোৱালীজনী ৰাতিপুৱা দৌৰাটো এটা অভ্যাসত পৰিণত হৈছে সদায় দৌৰে গতিকে ইয়াত আমি present indefinite tenseৰে বাক্যটো প্ৰকাশ কৰিছো গতিকে এনেকৈ অভ্যাসগত কাম বুজাবলৈ বা ঘটনা বুজাবলৈ আমি present indefinite tense ব্যৱহাৰ কৰো
নেক্সট কৈছোঁ আমি আন এটা ব্যৱহাৰলৈ প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ যদি বাক্যত এই শব্দবিলাকৰ যিকোনো এটা থাকে সেই বাক্যৰ আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্সত লিখিব লাগে যেনে অলৱেজ ডেইলি এভৰিডে জেনাৰেলি নেভাৰ occasionally often seldom sometimes usually once twice a day week month year অলৱেজ মানে সদায় ডেইলি মানে প্ৰত্যেক দিনাই এভৰিডে প্ৰত্যেক দিনাই জেনাৰেলি সাধাৰণতে নেভাৰ কেতিয়াও নহয় occasionally কেতিয়াবা কেতিয়াবা often প্ৰায়ে seldom কাচিত প্ৰায় নহয়েই sometimes মাজে সময়ে usually সচৰাচৰ once twice a day week month year দিনত সপ্তাহত মাহত বছৰত এবাৰ দুবাৰ যদি থাকে কোনো সেন্টেন্সৰ এই শব্দবিলাকৰ যিকোনো এটা থাকে আৰু যদি সেন্টেন্সবোৰত অতীতৰ বা ভৱিষ্যতৰ কোনো সময়সূচক শব্দ নাথাকে তেতিয়া আমি এই বাক্যবোৰ এই শব্দবোৰ থকা বাক্যবোৰ প্ৰেজেণ্ট ইনডেফিনিটত লিখিব লাগিব ফৰ এক্সাম্পল যেনে The boy always disturbs me. ল'ৰাজনে সদায় মোক ডিষ্টাৰ্ব কৰে আমনি কৰে দিগদাৰি কৰে ইয়াত অলৱেজ আছে যাৰ কাৰণে বাক্যটো প্ৰেজেণ্ট ইনডেফিনিট লিখিছোঁ The bird daily comes to my window. চৰাইটোৱে ডেইলি প্ৰত্যেক দিনাই মোৰ খিৰিকীৰ ওচৰলৈ আহে ডেইলি আছে কাৰণে আমি বাক্যটো প্ৰেজেণ্ট ইনডেফিনিট লিখিছোঁ আৰু ভাৰ্বটোৰ শেষত এছ যোগ কৰিছে এইকাৰণে যে ছাবজেক্টটো ইয়াত থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ এটো ঠিক তেনেকৈ হৈছে এছ যোগ কৰিছোঁ যিহেতু দ্য বয় থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ নেক্সট দ্য গাৰ্ল হেল্পছ আছ এভৰি ডে ইয়াত এভৰি ডে আছে শব্দটো যাৰ কাৰণে আমি বাক্যটো প্ৰেজেণ্ট ইনডেফিনিটত লিখিছোঁ দ্য গাৰ্ল হেল্পছ আছ এভৰি ডে ছোৱালীজনী প্ৰত্যেক দিনে আমাক সহায় কৰে নেক্সট দ্য নেভাৰ লেণ্ড আছ মানি সিহঁতে আমাক কেতিয়াও টকা ধাৰলৈ নিদিয়ে ইয়াত শব্দটো আছে নেভাৰ গতিকে যাৰ কাৰণে আমি বাক্যটো লিখিছোঁ প্ৰেজেণ্ট ইনডেফিনিট টেন্সত দে নেভাৰ লেণ্ড আছ মানি নেক্সট দ্য মেন অফন কামছ হিয়ৰ মানুহজনে প্ৰায় ইয়ালৈ আহে গতিকে শব্দটো আছে ইয়াত অফন গতিকে ভাৰ্বটো হৈছে ফাৰ্ষ্ট ফৰ্মত আৰু ভাৰ্বৰ শেষত এছ যোগ কৰিছোঁ এইকাৰণে যিহেতু দ্য মেন ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ দ্য মেন অফন কামছ হিয়াৰ অফন থকাৰ কাৰণে আৰু অতীতৰ বা ভৱিষ্যতৰ কোনো সময় সূচক ইয়াত শব্দ নাই বাক্যটো আমি প্ৰেজেণ্ট ইনডেফিনিটত লিখিছোঁ নেক্সট দ্য বয় চামটাইমছ হেল্পছ মি ল'ৰাজনে মাজে সময়ে মোক সহায় কৰে ইয়াত শব্দটো চামটাইমছ আৰু বাক্যটোত অতীতৰ বা ভৱিষ্যতৰ কোনো সময়সূচক শব্দ নাই যাৰ কাৰণে আমি বাক্যটো লিখিছোঁ প্ৰেজেণ্ট ইনডেফিনিট টেন্সত দ্য বয় চামটাইমছ হেল্পছ মি ল'ৰাজনে মাজে সময়ে মোক সহায় কৰে নেক্সট উই ইউজুৱেলি ইট ৰাইচ এট নাইট আমি সচৰাচৰ ৰাতি ভাত খাওঁ ইয়াত আছে ইউজুৱেলি শব্দটো ইউজুৱেলি থকাৰ কাৰণে বাক্যটো লিখিছোঁ প্ৰেজেণ্ট ইনডেফিনিটত অৰ্থাৎ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম নেক্সট উই টেক মিট ওৱান্স এ উইক আছে এনেকুৱা এক্সপ্ৰেশ্যন যদি থাকে এনেকুৱা প্ৰকাশভংগী থাকিলে আমি সদায় বাক্যটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত লিখিব লাগিব উই টেক মিট ওৱান্স এ উইক আমি সপ্তাহত এবাৰকৈ মাংস খাওঁ নেক্সট দে গ' টু এ ফৰেইন কাণ্ট্ৰি টুৱাইচ এ ইয়েৰ সিহঁতে বছৰত দুবাৰকৈ বিদেশলৈ যায় গতিকে ইয়াত আছে শব্দ টুৱাইচ এ ইয়েৰ যাৰ কাৰণে আমি বাক্যটো লিখিছোঁ প্ৰেজেণ্ট ইনডেফিনিটত দে গ' অৰ্থাৎ ছাবজেক্টৰ পিছত ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম বা বেছ ফৰ্ম নেক্সট গৈছোঁ আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ আন এটা ব্যৱহাৰলৈ দ্য প্ৰাইম মিনিষ্টাৰ কামছ টু গুৱাহাটী টুমৰ যদি অদূৰ ভৱিষ্যতে কোনো এটা কাম নিৰ্দিষ্টকৈ অৰ্থাৎ স্পষ্টকৈ হ'ব বুজায় তেতিয়া আমি বাক্যটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত লিখোঁ দ্য প্ৰাইম মিনিষ্টাৰ প্ৰধানমন্ত্ৰী কামছ টু গুৱাহাটী টুমৰ কাইলৈ গুৱাহাটীলৈ আহিব অৰ্থাৎ চব প্লেন হৈ গৈছে ৰভা সজোৱা চববোৰ কাম পৰিকল্পিতভাৱে হৈ গৈছে গতিকে তেনেকুৱা ক্ষেত্ৰত আমি অদূৰ ভৱিষ্যতে কোনো এটা কামৰ পৰিকল্পনা বুজাবলৈ প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰোঁ নেক্সট মাই ফাদাৰ লিভছ ফৰ দিল্লী নেক্সট ছানডে অহা ৰবিবাৰে মোৰ দেউতা দিল্লীলৈ যাব দেউতাৰ দিল্লীলৈ যোৱা কামটোৰ পৰিকল্পনা হৈ গৈছে ট্ৰেইনৰ বা ফ্লাইটৰ টিকট কটা হৈ গৈছে অলৰেডি আৰু বাকী যিখিনি যোগাৰ পাতি কৰিব লাগে দিল্লীলৈ যোৱাৰ কাৰণে সকলোখিনি কৰা হৈ গৈছে মাত্ৰ যাবলৈ বাকী গতিকে এনেকুৱা ক্ষেত্ৰত আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰোঁ অদূৰ ভৱিষ্যতে কোনো এটা কাম নিশ্চিতভাৱে হ'ব বা কৰা হ'ব বুজাবলৈ নেক্সট আমি গৈছোঁ আন এটা ব্যৱহাৰলৈ প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ
India wins the match by 5 wickets. Newspaper heading headline শিৰোনামাত ব্যৱহাৰ কৰোঁ আমি present indefinite. India wins the match by 5 wickets. ভাৰতে 5 উইকেটত মানে খেলখন জিকিছে গতিকে নিউজপেপাৰ হেডিঙত আমি এনেকৈ ব্যৱহাৰ কৰোঁ প্ৰেজেণ্ট ইনডেফিনিট টেন্স নেক্সট ৰাবাৰ্ছ এস্কেপ ফ্ৰম চেণ্ট্ৰেল জেইলৰ পৰা ৰাবাৰে পলাইছে ৰাবাৰৰ দস্যুৰ পলায়ন গতিকে এইটো লিখিছোঁ আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্সত নেক্সট আমি গৈছোঁ আন এটা ব্যৱহাৰলৈ জেনেৰেলি কণ্ডিশ্যনেল চেণ্টেন্স টাইপ 1 ক্ষেত্ৰত ইফ ক্লজত ব্যৱহাৰ কৰা হয় প্ৰেজেণ্ট ইনডেফিনিট টেন্স ইফ দ্য বয় গেটছ দ্য জব যদি ল'ৰাজনে চাকৰিটো পায় হি উইল গিভ আছ এ ফিষ্ট তেওঁ আমাক বিশেষ কি দিব এটা খানা দিব ইফ দ্য বয় গেটছ দ্য জব যদি ল'ৰাজনে পায় চাকৰিটো তেওঁ আমাক এটা বিশেষ ধৰণৰ খানা দিব স্পেচিয়েল এটা খানা দিব ইফ দ্য বয় গেটছ ইফ ক্লজত আমি ব্যৱহাৰ কৰিছোঁ প্ৰেজেণ্ট ইনডেফিনিট টেন্স Next, if they invite me, যদি সিহঁতে মোক নিমন্ত্ৰণ কৰে I shall go to the party, মই পাৰ্টিলৈ যাম ইয়াত if ক্লজত ব্যৱহাৰ কৰা হৈছে প্ৰেজেণ্ট ইনডেফিনিট অৰ্থাৎ এইটো এটা কণ্ডিশ্যনেল চেণ্টেন্স টাইপ 1 বাক্য গতিকে কণ্ডিশ্যনেল চেণ্টেন্স টাইপ 1 বাক্যৰ ক্ষেত্ৰত if ক্লজত সদায় আমি জেনেৰেলি প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰিব লাগে Next question আমি আন এটা ব্যৱহাৰলৈ প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ দ্য নোটিছ চেজ ডেট অল শুড কাম ইন ইউনিফৰ্ম জেনেৰেলি ছেভ হাৰ্বৰ ক্ষেত্ৰত আমি সদায় পৰিস্থিতি সাপেক্ষে প্ৰেজেণ্ট ইনডেফিনিট ব্যৱহাৰ কৰোঁ দ্য নোটিছ চেজ নোটিছখনে কয় যে অল শুড কাম ইন ইউনিফৰ্ম সকলোৱে ইউনিফৰ্মত অহা উচিত নেক্সট দে চে ডেট হিউমেন লাইফ ইজ ট্ৰেঞ্জিটৰী মানুহে কয় যে মানৱ জীৱন ক্ষণস্থায়ী গতিকে ইয়াতো আমি চে ভাৰ্বটো থকাৰ কাৰণে প্ৰেজেণ্ট ইনডেফিনিট লিখিছোঁ দে চে গতিকে চে ভাৰ্বটো প্ৰায়ে প্ৰেজেণ্ট ইনডেফিনিট টেন্সত ব্যৱহাৰ কৰা হয় দে চে লোকে কয় মানুহে কয় যে হিউমেন লাইফ ইজ ট্ৰেঞ্জিটৰী মানৱ জীৱনটো ক্ষণস্থায়ী Thank you. That's all. Thank you so much for watching the video.